আজি আমাৰ যিটো ৩৬তম শিৱসাগৰ জিলা দেউৰী সাহিত্য সভাৰ যে অধিৱেশন হ'ল আজি আমাৰ দ্বিতীয় দিন। আজি দ্বিতীয় দিন আৰম্ভণি হৈছে স্বচ্ছ অভিযানৰ পৰা আৰু তাৰপিছতে আমাৰ শোভাযাত্ৰা বৰাই ৰহণীয়া এটা শোভাযাত্ৰা হৈ গ'ল। তাৰপিছতে আমাৰ কেইবাখনো কিতাপ আজি উন্মোচন হ'ল। লগতে এতিয়া মুকলি সভা হৈ আছে। মুকলি সভাৰ পিছতে আমাৰ সন্ধিয়ালৈকে আৰু কেইটামান প্ৰতিযোগিতা আছে। সেই প্ৰতিযোগিতা হোৱাৰ পিছত পুৰস্কাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু শেষলৈ আমাৰ এটা সাংস্কৃতিক সন্ধিয়া আজি হ'ব। গতিকে এইখিনি আমাৰ আজি দিনটোৰ কাৰ্যসূচী। গতিকে ইয়াৰ লগতে মই ক'ব বিচাৰোঁ দেউৰী সাহিত্য সভাৰ যি চেণ্ট্ৰেল কমিটিৰ আমাৰ যি অধিৱেশন আছে সেই অধিৱেশনলৈ মই সকলোকে আজি এই আপোনালোকৰ জৰিয়তে সকলোকে মই তালৈ আহিবলৈ অনুৰোধ জনাম। সকলোৱে গৈ যাতে তাতে আগভাগ লৈগে আৰু সকলোৱে দল ভাঙি গৈ দেউৰী সাহিত্য সভাৰ প্ৰতি মৰম আৰু যাচি দিয়ে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। লখিমপুৰ জিলাৰ নন্দেশ্বৰ দেউৰী ক্ষেত্ৰত ২৭, ২৮, ২৯, ৩০ জানুৱাৰী ২০২৬ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 4দিনীয়া বিভিন্ন কাৰ্যসূচীৰে তাত কৰা হৈছে। তাৰ সমান্তৰালকৈ আমাৰ জিলাসমূহক আমি নিৰ্দেশ দিছিলোঁ তেওঁলোকেও পাতক। ইয়াতে এটা আড়ম্বৰপূৰ্ণভাৱে আমাৰ শিৱসাগৰ জিলা দেউৰী সাহিত্য দুদিনীয়াকৈ ১৭ আৰু ১৮ জানুৱাৰী ২০২৬ যি কৰিছে। আজি আমি আহিছোঁ। যথেষ্ট এটা বৰ্ণাঢ্য দুখনকৈ কিতাপ ইতিমধ্যে উন্মোচন কৰা হৈছে। যিহেতু ২০২৫ বৰ্ষতো চৰকাৰে অসম চৰকাৰে গন্তব্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে বা এটা ঘোষণা কৰিছিলে। তাৰ সমান্তৰালকৈ আমি দেউৰী সাহিত্য সভাই প্ৰায় ২ কোটিতকৈ অধিক কিতাপ আমি চেণ্ট্ৰেলত কৰিবৰ ব্যৱস্থা কৰিছে। ঠিক তেনেকৈ আমি জিলাবিলাকতো কৰিছোঁ। ইয়াত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে 2খন কিতাপ আমি উন্মোচন কৰিলোঁ। এটা বৰলুইত আৰু এটা ত্ৰিভাষিক এটা অভিধানৰ নিচিনা এটা যিটো নেকি দেউৰী, অসমীয়া আৰু ইংৰাজী এই সমান্তৰালকৈ আমি যেনেকৈ শিকিব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে এটা উন্মোচন কৰা হৈছে আৰু উল্লহ মালহেৰে এই কাৰ্যসূচী চলি আছে আপোনালোকে দেখিবলৈ পাইছে। আৰু আমি আশা ৰাখোঁ আমাৰ ভাষাটো নিশ্চয় এটা পৰিধি ভাঙি আমি আগবাঢ়ি যোৱাৰ কাৰণে আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ।